আৰু NDA হিচাপে 126গৰাকী প্ৰাৰ্থীৰ প্ৰথমগৰাকী প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দাখিল কৰিলে। আমি তেখেতক ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ পৰা অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি বিশ্বাস ৰাখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি NDA তৃতীয়বাৰৰ বাবে ৰাইজৰ আশীৰ্বাদত সমৰ্থনত আমি অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। হয়, মোৰ ৰাস্তাটো মানে জাম হৈ গ'ল। মই খানাপাৰাৰ পৰা উভতি গ'লোঁ, আকৌ বেলতলা বশিষ্ঠ চাৰিআলিলৈ আহিলোঁ, ইয়াতো যাম। যে নহওক বাৰু, তেখেতক শেষ ভালে চব ভাল বুলি কোৱা হয়, গতিকে ওলাই আহোঁতে তেখেতক লগ পালোঁ আৰু ৰাইজক মাত দিলোঁ। এইটোৱে আমাৰ কাম। গোটেই অসমততো আপোনালোকে দেখিবলৈ পাইছে যে গুৱাহাটী 5টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি NDAৰ সুনিশ্চিত বিজয় হ'ব বুলি আমি ৰাইজৰ ওপৰত বিশ্বাস ৰাখিছোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ ভোটদান নিশ্চিতভাৱে উন্নয়নৰ পক্ষত অসমীৰ সুৰক্ষাৰ পক্ষত হ'ব। জয়ন্ত দাস ডাঙৰীয়াই আমাৰ দলৰ বহুত কাম কৰিছে আৰু মাজত এটা ভুলো কৰিছে, BJP এৰি অন্য দলত যোগদান কৰিছে। তথাপিও ৰাতিপুৱা অলপ ভুল কৰিলে সন্ধিয়া ঘৰলৈ ঘূৰি আহিলে তাক বাৰু আমি ভুল কৰা বুলি ধৰি লোৱা নাছিলোঁ, কিন্তু কালি অলপ জয়ন্ত দাসে লগাতকৈ বেছি কথা কৈছে। চাই লওঁ এতিয়া, কাৰণ কাৰ্যকৰ্তাৰ প্ৰতি BJP পৰিয়াল সদায় সংবেদনশীল, গতিকে কেতিয়াবা খং ক্ষোভত দুই এটা কথা কয়। চাই লওঁ গোটেই পৰিস্থিতি পৰিৱেশটো। তেখেতৰ লগতো মই কথা পাতিছোঁ, কালি নিশা বহুতো মই কথা পাতিছোঁ। ক্ষোভ থাকিব, কিছু খং থাকিব, কিছু আৱেগিকতা থাকিব। নিশ্চিতভাৱে আমি আশা কৰিম যে দলৰ যিসকল কাৰ্যকৰ্তা আছে, আমিতো 126জনকে টিকট দিব পাৰিম বা BJP 89জনকে টিকট দিব পাৰিছোঁ, বাকী সকলো জেগাত আমি টিকট দিব পৰা নাই। সম্ভাৱনা থকা চিটতো আমি মিত্ৰ দলক এৰি দিব লগা হৈছে। গতিকে এইটো মিত্ৰতা ধৰ্ম পালন কৰিছোঁ। গতিকে মই সকলোৰ প্ৰতি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যাতে অকণমান সকলোৱে ধৈৰ্য ধৰে আৰু তেওঁলোকে যিবিলাক কিছুমান অভিযোগ আনিছে যে দলত এইবাৰ যদি প্ৰাৰ্থী তালিকা চাই 89জনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ বা পুৰণি দলত লাগি থকা কাৰ্যকৰ্তাৰ সংখ্যা সৰহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।